নমস্কাৰ, সকলোকে শুভ দুপৰীয়া যেনে অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিলোঁ। ভিডিঅ'টো শেষলৈকে চাব, ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। মই মাগুৰ মাছকেইটা ধুনীয়াকৈ ধুই লৈছোঁ, তাতে অকণমান নিমখ, হালধি আৰু অকণমান মিঠাতেল দি পেলাই ধুনীয়াকৈ সানি ৰাখিছিলোঁ। আৰু অইনহাতে মই মিক্সি বাতিত পিঁয়াজ, আদা, নহৰু ধুনীয়া এটা পেষ্ট বনাই লৈছোঁ। আৰু অইন চাইডে মই বিলাহী কাটি লৈছোঁ, জলকীয়া ফালি লৈছোঁ, মিহিকৈ পিঁয়াজ কুটি লৈছোঁ আৰু আলু টুকুৰা টুকুৰ কৰি লৈছোঁ, মাছৰ নিচিনাকৈ টুকুৰা টুকুৰ কৰি লৈছোঁ। আৰু অইন চাইডে জিৰা 2 চামুচ, জিৰা আৰু ধনিয়া মিলাই 2 চামুচ দিছোঁ। আৰু কাশ্মীৰী জলকীয়া গুড়া, হালধি অকণমান পানীত মিলাই ৰাখিছোঁ। আৰু অইন চাইডে কেৰাহীত তেল গৰম হওঁতে মই মাছৰ টুকুৰাকেইটা দি পেলাই অকণমান সময় ঢাকি দিছোঁ, কাৰণ মাছখিনি ফুটিছে যিহেতু, সেইকাৰণে মই ধুনীয়াকৈ লুটিয়াই পেলাই আকৌ মাছখিনি ঢাকি পেলাই মই ভাজি লৈছোঁ। আৰু যেতিয়া ধুনীয়াকৈ মোৰ ভজা হৈ গৈছে, মই তেতিয়া অইন এখন থালিলৈ নমাই ৰাখিছোঁ। আৰু অইন চাইডে যিখিনি কেৰাহীত তেল আছিলে, সেই তাতে মই আলু টুকুৰাখিনি দি পেলাই ৰঙচুৱাকৈ ভাজি লৈছোঁ। একেবাৰে সহজ ৰেচিপি। আজি বনালোঁ মই মাগুৰ মাছৰ কালিয়া। আৰু যিখিনি আলু ভজা হৈ গ'ল, তাৰপিছত যিখিনি তেল থাকিলে তাতে মই ক'লা জিৰা আৰু গোটা জিৰা ফোৰণ দিছোঁ। আৰু মিহিকৈ কাটি ৰাখিছিলোঁ যে পিঁয়াজখিনি দি পেলাই অকণমান সময় ভাজি আকৌ মই পেষ্ট কৰিছিলোঁ যে পিঁয়াজ, আদা, নহৰু সেইখিনি দিছোঁ। সেইখিনি অকণমান সময় কেঁচা যিহেতু গোন্ধ ভাৱ এটা থাকে, সেইখিনি যোৱালৈকে ভাজিছোঁ। আৰু মিহিকৈ বিলাহী কাটি ৰাখিছিলোঁ, সেইখিনিও দিছোঁ। সেইখিনি দিয়াৰ পিছত মই অলপ সময় ধৰি মছলাখিনি ভাজি আছোঁ আৰু সোৱাদ অনুসৰি নিমখ অকণমান দি পেলাই ধুনীয়াকৈ মই ভাজি আছোঁ। আৰু যেতিয়া দেখিছোঁ মই ধুনীয়াকৈ মোৰ মছলাখিনি ধুনীয়াকৈ ভজা হৈ গৈছে, দেখিছে নহয় ধুনীয়াকৈ মোৰ মছলাখিনি, বিলাহীখিনি গলি গৈছে, তেনেকুৱালৈকে ভাজিছোঁ। আৰু মই যে বাতিত জিৰা, ধনিয়া আৰু কাশ্মীৰী জলকীয়া গুড়া, হালধি মিক্স কৰি ৰাখিছিলোঁ পানী অকণমান দি, সেইখিনি তাতে দি দিছোঁ। সেইখিনি দিয়াৰ পিছত আকৌ মই মছলাখিনি ধুনীয়াকৈ ভাজিছোঁ, কাৰণ জিৰা, ধনিয়া অকণ কেঁচা গোন্ধ এটা ওলাব, সেইকাৰণে ধুনীয়াকৈ মই ভাজি আছোঁ। আৰু যেতিয়া দেখিছোঁ মোৰ মছলাৰ পৰা তেল বিৰিঙিছে, তেতিয়া মই আলুখিনি দি দিছোঁ। একেবাৰে সহজ ৰেচিপি। আপোনালোকে ৰেচিপিটো চাই পেলাই এবাৰ বনাই খাব। এনেকৈ মাগুৰ মাছৰ কালিয়া কোনে বনাই খাইছে মোক জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে সেইখিনি জনাবলৈ নাপাহৰিব। আৰু মই আলুখিনি দিয়াৰ পিছত অকণমান খন্তিখনে লৰাই পেলাই অকণমান পানী দি ঢাকি দিলোঁ, যে আলুখিনিও সিজিব লাগিব। আৰু তাতে আকৌ অকণমান মই পানী দিছোঁ, পানীখিনি উতলিবৰ কাৰণে মই ঢাকনিখনে ঢাকি দিছোঁ। যেতিয়া ধুনীয়াকৈ মোৰ পানীখিনি তৰকাৰীখিনি উতলি গৈছে, তেতিয়া মই যে মাছখিনি ভাজি ৰাখিছিলোঁ সেইখিনি দি দিছোঁ। আৰু একে সহজ ৰেচিপি, সকলোৱে বনাব পাৰিব। আৰু আপোনালোকে এবাৰ বনাই খাই চাব, সঁচা ধুনীয়া হৈছে খাবলৈ। আৰু খুব ভাল লাগিলে খাই পেলাই, আপোনালোকে এবাৰ বনাই খাই চাব। আৰু মই ঢাকনিখনে ঢাকা দিয়াৰ পিছত আকৌ মই খন্তিখনে লৰাই দিছোঁ, লৰাই পেলাই আকৌ ঢাকি দিছোঁ, কাৰণ মাছো সিজিব লাগিব আৰু মোৰ আলু সিজিব লাগিব। মোৰ আলু সিজি গৈছে আৰু মই তাতো জলকীয়া হিচাপে একো দিয়া নাছিলোঁ, মই সেইকাৰণে ধুনীয়াকৈ কেঁচা জলকীয়া ফালি দিছোঁ। আৰু তাতে অকণ গৰম মছলা দিছোঁ, যিহেতু মই কালিয়ে বনাইছোঁ মাগুৰ মাছত, অকণমান গৰম মছলা দিব লাগিব। আৰু শেষত অকণমান ধনিয়া পাত দিছোঁ। এয়াই আছিল আজি মোৰ মাছৰ কালিয়া, মাগুৰ মাছৰ। আৰু আপোনালোকে কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিম। আজিলৈ আহোঁ, বাই বাই।